গীতমালা 1 নম্বৰ আমি আগত পঢ়িছোঁ আজিও পঢ়িছোঁ। মই আজি অসমীয়াতহে পাঠ কৰিম, সকলোৱে মোৰ পাছে পাছে ক'ব। যি মানুহে দুষ্টবোৰৰ আচলত নচলে, পাপীবোৰৰ পথত থিয় নহয় আৰু নিন্দুবোৰৰ আসনত নবহে, কিন্তু যেহোৱাৰ ব্যৱস্থাত সন্তুষ্ট হয় আৰু দিনে ৰাতিয়ে তেওঁৰ ব্যৱস্থা ধ্যান কৰে। সেই মানুহেই ধন্য, সেই মানুহ বতৰত ফল দিয়া, পাত জয় নপৰা, বোৱতী পানীৰ দাঁতিত ৰোৱা গছৰ নিচিনা। সেই মানুহে কৰা সকলো কৰ্ম সাফল্য হয়। দুষ্টবোৰ তেনেকুৱা নহয়, কিন্তু সিহঁত বতাহে উৰুৱাই নিয়া তুহৰ নিচিনা। এই নিমিত্তে দুষ্টবোৰে বিচাৰত থিয় হ'ব নোৱাৰে আৰু পাপীবোৰে ধাৰ্মিকবিলাকৰ মণ্ডলীত থাকিব নোৱাৰে, কাৰণ যেহোৱাই ধাৰ্মিকবিলাকৰ পথ জানে, কিন্তু দুষ্টবোৰৰ পথৰ অন্ত সৰ্বনাশ। প্ৰভুৰ বাক্য পঢ়াৰ আপোনাৰ প্ৰত্যেকক ঈশ্বৰে আশীৰ্বাদ কৰক। কৃপা কৰি Praise the Lord. Hallelujah. আমি এটা পদ চাম, 3 পদ। এই মানুহ বতৰত ফল দিয়া, পাত জয় নকৰা, বোৱতী পানীৰ দাঁতিত ৰোৱা গছৰ নিচিনা। প্ৰাৰ্থনা কৰি পবিত্ৰ পিতা, আপোনাৰ নামৰ ধন্যবাদ হওক, আপোনাৰ স্তুতি হওক। আপুনি সঁচাই ঈশ্বৰ হয়। আজি যি পবিত্ৰ বাক্য আমি পঢ়িলোঁ প্ৰভু, এই বাক্যক বুজিবলৈ আপুনি প্ৰত্যেক মণ্ডলীৰ ভাই ভনী, কণ কণ ল'ৰা ছোৱালী প্ৰত্যেকক প্ৰভু আপুনি অনুগ্ৰহ আশীৰ্বাদ কৰা আৰু বুজিবলৈ জ্ঞান আৰু বুদ্ধি আৰু পৰামৰ্শৰ আত্মাৰে অভিষেক কৰিব বুলি প্ৰাৰ্থনা কৰিছোঁ। আপোনাৰ দাসকো প্ৰভু আশীৰ্বাদ কৰা আৰু ব্যৱহাৰ কৰা, প্ৰভু যীশু খ্ৰীষ্টৰ নামত। আমেন, আমেন। প্ৰেইজ দ্য লৰ্ড। ইয়াত যদি আমি চাওঁ, দাউদে লিখা এই গীত, দাউদে লিখা এই পবিত্ৰ, যিটো নেকি আমি গীতমালা বুলি কওঁ। যদি আমি এই বাক্য চাওঁ, তেতিয়াহ'লে আগতো আমি এই বাক্য গীতমালা 1 নম্বৰটো আমি আগতে পঢ়িছোঁ, আলোচনা কৰিছোঁ। তথাপিতো আজি এই পবিত্ৰ বাক্য কিয় আমি পঢ়িব লাগিছে? এই পবিত্ৰ বাক্য আমি পঢ়ি ইয়াক আমি শেষ কৰিব নোৱাৰো। এয়া আমাৰ কাৰণে সহজ নহয়। প্ৰভুৰ বাক্য বুজাটো কঠিন। যিজনক প্ৰভুৱে তেওঁৰ আত্মা দিছে, সেইজনেহে প্ৰভুৰ বাক্য বুজিবলৈ পাৰিব, নহ'লে বুজিব নোৱাৰিব। আমি সাধাৰণ মানুহ হওঁ, মানুহৰ দৃষ্টিত আমি সাধাৰণ। আমি ইমান পঢ়া লিখা নহ'ব পাৰোঁ, আমাৰ ইমান জ্ঞান নহ'ব পাৰে,
কিন্তু প্ৰভু সেই পঢ়া লিখাৰ বিষয়ে আলোচনা কৰা নাই। কিন্তু ভাল বেয়া জানোতা যি আমাক প্ৰভুৱে দিছে, ভাল কি বেয়া কি তাক জানিবলৈ প্ৰভুৱে আমাক যথেষ্ট বুদ্ধি আৰু জ্ঞান দিছে। সেইকাৰণে আমি দুষ্টৰ পথত নহয়, প্ৰভুৰ পথত চলিবলৈ প্ৰভুৱে আমাক শিক্ষা দিছে। দুই পদত যদি চাওঁ তেতিয়াহ'লে আমি দিনে ৰাতি প্ৰভুৰ বাক্য অধ্যয়ন কৰা লোকবিলাকে আছো, আৰু অনেকে দিনে ৰাতি অধ্যয়ন কৰে। কারণ সেই বাক্য আমার নিমিত্তে প্রয়োজন। প্রভুর বাক্য আমার অন্তরে যদি আছে, আমার বিশ্বাস যেতিয়া দুর্বল হয়ে যাও, তেতিয়া সেই বাক্যও সেইজন ব্যক্তিক সবল কৰিবলৈ বিচাৰে। কারণ প্রভুর বাক্য উলটিয়াই দিয়ে, জানিবলৈ দিয়ে যে প্রভুর পথ কোনটো হয়, আৰু প্ৰভুৰ পথত আমি কেনেকৈ চলিব লাগে সেই বিষয়ে আমাক জানিবলৈ দিয়ে। সেইকাৰণে কৈছে তেওঁৰ ব্যৱস্থাক পালন কৰাবিলাকে, অৰ্থাৎ তেওঁৰ বাক্যমতে জীৱন যাপন কৰাবিলাকে ধন্য হয় বুলি কৈছে। প্ৰিয় ভাই ভনীসকল, আমি প্ৰভুৰ বাক্য আমি পঢ়িব লাগে। আমি যদি প্ৰভুৰ বাক্য নপঢ়ি, তেতিয়াহ'লে সেই প্ৰভুৰ বাক্যৰ তত্ত্ববিলাক আমি বুজিব নোৱাৰিম। আমি খ্ৰীষ্টিয়ান হয় বুলি কেৱল আমি দেওবাৰে গীৰ্জা গ'লে আৰু মণ্ডলৰ লগতে সহভাগিতা ৰাখিলেই আমাৰ যথেষ্ট বুলি নাভাবিব, সিমানেই যথেষ্ট হৈ নাযায়। আমি দিনে ৰাতি প্ৰভুৰ লগত লাগি থাকিব লাগিব। যদি আমি পঢ়িবলৈ বা লিখিবলৈ নাজানো, তথাপিতো আমাৰ সম্বন্ধ প্ৰভুৰ লগত কুটুট হ'ব লাগিব। প্ৰভুৰ লগত আমাৰ সম্বন্ধ কেনেকুৱা থাকিব লাগিব, সেই কথাবিলাক গোটেই পবিত্ৰ শাস্ত্ৰত লিখা আছে। এই শাস্ত্ৰখন যদি আমি বিশ্বাস কৰিম, তেতিয়াহ'লে আপোনাৰ আৰু মোৰ জীৱনত আমি ফলৱন্ত হ'ব পাৰিম। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া, হালেলুয়া। কারণ প্রভুর বাক্যই আপনাক সতর্ক করিব, আত্মাই আপনাক সতর্ক করিব। যিজনত খ্ৰীষ্টৰ আত্মা নাই, তেওঁ খ্ৰীষ্টৰ নহয় বুলিয়ে ৰোমিও 8:9 কৈছে। আপোনাৰ যদি খ্ৰীষ্টৰ আত্মা আছে, আপোনাক উদগনি দিব, আপোনাৰ লগত কথা পাতিব, আপোনাক সতৰ্ক কৰাব, আপোনাক পথ দেখুৱাই দিব। আপনি জানে পাব এই পথটো অনুকূল হয়। প্ৰিয়সকল, প্ৰভুৰ বাক্য আপোনাৰ আৰু মোৰ নিমিত্তে অকল নহয়, গোটেই জগতৰ মানৱ জাতিৰ নিমিত্তে হয়। সেইকাৰণে দায়তে এই কথা কৈছে, সেই মানুহৰ বতৰত ফল দিয়া, পাত জয় নপৰা, চিন্তা কৰিব। নলাৰ কাষেদি যদি গছ ৰোৱা আছে, সেই গছে যেতিয়া নলাৰ পানী বা নদীৰ পানী এই গছে ব্যৱহাৰ কৰে, আহাৰৰ নিচিনা, যেনেকৈ আমি আহাৰ খাওঁ, আমি যদি আহাৰ নাখালে আমাক দুৰ্বল লাগে, তেনেকুৱাই গছ গছনিক পানীৰ প্ৰয়োজন হয়। আৰু পানীৰ এই দাঁতিত যদি আমি গছ ৰুইছো, তেতিয়াহ'লে জানিব যিমান খৰাং বতৰ হ'লেও এই গছৰ পাত জয় নপৰিব, জয় নপৰিব, কিয়নো পানীৰ দাঁতিত ৰোৱা গছ জয় নপৰিব।
শুকাই নাযাব, কিয়নো দিনে ৰাতিয়ে পানী পাই আছে। এই হেতুকে প্ৰিয়সকল, যদিহে গছে পানী নাপায় তেতিয়াহ'লে গছ শুকাই যায়, মৰহি যায়, পাত ঝৰি পৰে আৰু ফল সময়তে দিব নোৱাৰে। ঠিক তেনেকুৱাই এজন খ্ৰীষ্টান জীৱনত, খ্ৰীষ্টান পৰিয়ালত যদি পবিত্ৰ আত্মা নাই, তেতিয়াহ'লে সেই গছৰ নিচিনা হ'ব যি গছে পানী পোৱা নাই। শুকান গছৰ নিচিনা থৰকা হৈ যাব, একো কামৰ নহ'ব, একো সেই গছে দিব নোৱাৰিব। ঠিক তেনেকুৱাই প্ৰভুৱে যে আপোনাক ৰৈছে, এই পৃথিৱীত আপোনাক ৰৈছে গছৰ দৰে, আপোনাৰ পৰা ফল পাম বুলি। সেই আশাত প্ৰভুৱে ৰৈছে আপোনাক। পবিত্ৰ আত্মা পানীৰ প্ৰতীক হয়। সেই পানী যদি পবিত্ৰ আত্মা হ'ব পাৰে আৰু পবিত্ৰ আত্মা আপোনাৰ জীৱনত আছে, তেতিয়াহ'লে আপুনি সদায় দিন সেউজীয়া হৈ থাকিব। তাৰ মানে আপুনি দুৰ্বল নহ'ব। যিমান বেয়া বতৰ আহিলেও, ভয়ংকৰ সংকট আহিলেও, সমস্যা আহিলেও, পৰিস্থিতি বেয়া হ'লেও আপুনি দুৰ্বল নহ'ব, কিয়নো আপুনি সঁচাকৈয়ে আত্মাত পৰিপূৰ্ণ হৈ আছে। হালেলুয়া। হে প্ৰিয়সকল, জানিব আত্মা যদি নাই তেতিয়াহ'লে আমি দুৰ্বল হৈ যাম আৰু শয়তানে আমাক গ্ৰাস কৰিব পাৰিব। আমাৰ যি বিশ্বাস প্ৰভুক আমি কৰিছো, যেতিয়া আমি বিশ্বাস কৰিলো প্ৰভুক, সেইদিনাৰ বিশ্বাসেই আমাৰ জীৱনত নাথাকিব, আমি দুৰ্বল হৈ যাম। কিন্তু সবল হ'বলৈ প্ৰভুৱে আমাক এটাই ৰাস্তা দেখাইছে, সেয়ে হৈছে পবিত্ৰ আত্মা আৰু তেওঁৰ বাক্য গ্ৰহণ কৰাৰ যোগেদি। হালেলুয়া, হালেলুয়া। আমি যেন মৰহি নাযাবৰ নিমিত্তে আমি প্ৰভুৰ বাক্য গ্ৰহণ কৰিব লাগিব। পবিত্ৰ আত্মা অভিষেক আমি পাব লাগিব, তেতিয়াহে আমি শৰীৰত দুৰ্বল হ'ব পাৰোঁ, কিন্তু আত্মাত দুৰ্বল নহওঁ। হালেলুয়া। মই শাৰীৰিক দুৰ্বলৰ বিষয়ে কোৱা নাই, আত্মিক দুৰ্বলৰ বিষয়ে। গছে যেনেকৈ পানী নাপায়, এই গছে জয় পৰে, পাতবিলাক সৰি যায় আৰু গছ শুকাই যায়। যদি আত্মা নাই তেতিয়াহ'লে শৰীৰ দুৰ্বল হৈ যাব আৰু আত্মিকতা দুৰ্বল হৈ যাব, আপুনি আগবাঢ়িব নোৱাৰিব। এই হেতুকে প্ৰভুৰ বাক্যই আমাক সেইকাৰণে কৈছে যে পানীৰ দাঁতিত ৰোৱা গছৰ নিচিনা হ'ব নেকি? সেয়া হৈছে প্ৰভু যীশু খ্ৰীষ্ট। প্ৰভু যীশু খ্ৰীষ্ট যদি আমি লাগি আছো, আমি শুকাই নাযাওঁ, আমি দুৰ্বল হৈ নাযাওঁ। হালেলুয়া, হালেলুয়া। সেইকাৰণে প্ৰিয় হ'ব, আমি শুকাই নাযাবলৈ হ'লে আমি প্ৰভু যীশু খ্ৰীষ্টৰ লগত লাগি থাকিব লাগিব। এটা কথা আমি চাওঁ, যোহনে লিখা হ'ব বাৰ্তা 15:4-5 পদ। 15:4-5। John chapter 15 verse 4 and 5. ইয়াত কৈছে, তোমালোকে মোৰ থাকা, ময়ো তোমালোকক থাকিম। দাৰিফালতাত লাগি নাথাকিলে ডালে যেনেকৈ আপোনা আপুনি গুটি ধৰিব নোৱাৰে, তেনেকৈ মত নাথাকিলে তোমালোকেও নোৱাৰিবা। প্ৰভুৰ বাক্য স্পষ্টকৈ কৈছে, আমি যদি নিজৰ ইচ্ছাৰ মতে জীৱন যাপন কৰিম, তেতিয়াহ'লে নিশ্চয় আমাৰ জীৱনত প্ৰভুৰ কাৰণে যি আমি জীয়াই আছো, সেয়ে প্ৰভুৱে আমাৰ পৰা ফল নাপাব। হালেলুয়া। আমি কিয় প্ৰভু যীশু খ্ৰীষ্ট গ্ৰহণ কৰিম? আমি কিয় প্ৰভুক লৈছো? আমি কিয় বিশ্বাস কৰোঁ?
নাভাবিব মই খ্ৰীষ্টান হ'লেই যে মই স্বৰ্গ যাম, নহ'ব প্ৰিয়সকল। কোনোবাই যদি তেনেকুৱা শিক্ষা দিছে আপোনালোকে সাৱধান থাকিব। গীৰ্জা গ'লে ঠিক হৈ যাব, আপোনাৰ পাপ ক্ষমা হৈ যাব। দান দিলে আপোনাৰ পাপ ক্ষমা হৈ যাব, দশম ভাগ দিলে আপোনাৰ পাপ ক্ষমা হৈ যাব। তেনেকুৱা শিক্ষা আপোনাক নৰকত পেলাই দিব, সাৱধান হ'ব। আজি মণ্ডলীবিলাকৰ দুৰ্বলতা কিয় আমি দেখিবলৈ পাওঁ? বিশ্বাসীবিলাক কিয় দুৰ্বল হৈছে? কাৰণ প্ৰভুৰ বাক্য গ্ৰহণ কৰিবলৈ ইচ্ছা নকৰে। শুনাৰ পাছত সেইমতে জীৱন যাপন কৰিবলৈ ইচ্ছা নকৰাৰ কাৰণেই সেই বাক্যই তেওঁবিলাকৰ জীৱনত কাৰ্য নকৰে। সেই বাক্য কাৰ্য সাধক নহয়। যদিহে প্ৰভুৰ বাক্য গ্ৰহণ কৰিব, সঁচাকৈ মোৰ নিমিত্তে এই বাক্য বুলি যদি গ্ৰহণ কৰে, জানি থব এই বাক্যই আপোনাৰ জীৱনত কাৰ্য কৰিব। হালেলুয়া, হালেলুয়া। সেইকাৰণে প্ৰভুৰ বাক্যই কৈছে, সেইকাৰণে যীশুৱে কৈছে ময়ে দায়িত্বতা। কোন দায়িত্বতা? আমাৰ প্ৰভু যীশু খ্ৰীষ্ট। প্ৰভু যদি দায়িত্বতা হয়, তেওঁ যদি গছ হয়, ডালবিলাক কোন হয়? আমি। আমি। সেইকাৰণে কৈছে 5 পদত কৈছে ময়ে দায়িত্বতা, তোমালোক ডাল। কি কৈছে 5 পদত? মই দায়িত্বতা যীশু নিজে কৈছে। তোমালোক ডাল, যিবিলাকে যীশু খ্ৰীষ্টক বিশ্বাস কৰিলে তেওঁবিলাকে ডাল, আৰু গছটো হৈছে প্ৰভু যীশু খ্ৰীষ্ট। গছৰ লগত যদি ডাল লাগি নাথাকিলে কি হয়? ডালে শুকাই যায়। শুকাই দিয়াৰ পাছতে মালিকে কি কৰে? সেই ডালবিলাক, শুকান ডালবিলাকে জমা কৰি তাত জুই দিয়ে, আৰু জুইৰে পোৰা যায়। হালেলুয়া। জানিব প্ৰিয়সকল, আমি সাৱধান হৈ থকাটো ভাল আমাৰ জীৱনৰ কাৰণে। আমাৰ আত্মিক জীৱন যে দুৰ্বল হৈ নাযায়। আমি প্ৰভুক যেনেকৈ বিশ্বাস কৰিলোঁ, সেই বিশ্বাসত যেন আমি স্বৰ্গ যাব পাৰোঁ। হালেলুয়া। সেইদিনা বিশ্বাস কৰিছিলে, আজি বিশ্বাস কৰা নাই। সেইদিনা প্ৰভুৰ বাক্য মানিছিলে, আজি যদি প্ৰভুৰ বাক্য মানা নাই, তেনেকুৱা নচলিব। প্ৰভুৱে তেনেকুৱা ভাল নাপায়। সেই আপোনাৰ কাৰণে নহয়। আপুনি কেতিয়াও স্বৰ্গ নাযাব। আমি যদি স্বৰ্গ যাবলৈ আছে, তেতিয়াহ'লে যীশুত লাগি থাকিব লাগিব। যীশুত লাগি থাকিলে আমাৰ দুৰ্বল নহ'ব। আমাৰ শৰীৰ দুৰ্বল হ'ব পাৰে, কিন্তু আত্মা দুৰ্বল হ'বলৈ নিদিব প্ৰভুৱে। হয়, আপোনাৰ ঘৰ নাই, আপোনাৰ বাৰী নাই, আপোনাৰ ওচৰত টকা পইচা নাই, সেইবিলাকেই আপোনাৰ আত্মাক বল দিব নোৱাৰিব। টকা পইচাই আপোনাক আত্মিকতাত নিব নোৱাৰিব। ধন টকা পইচাই আপোনাক স্বৰ্গ নিনিব। স্বৰ্গ যাবলৈ হ'লে কেৱল প্ৰভুৱে একমাত্ৰ ৰাস্তা, একমাত্ৰ বাট, সত্য আৰু জীৱন ময়ে বুলি প্ৰভু যীশু খ্ৰীষ্ট নিজে কৈছে। কোন হয়? যীশু খ্ৰীষ্ট। তেওঁক আমি বিশ্বাস কৰিলো। এই বিশ্বাস কি শেষৰ দিনলৈকে আমি আমাৰ লগত থাকিব লাগিব। বিশ্বাসক আমি কি কৰিব লাগিব? ৰক্ষা কৰিব লাগিব। প্ৰভুত বিশ্বাস যি কৰিলো, সেই বিশ্বাসত আমি বলৱান্ত হ'বলৈ হ'লে যীশুৰ লগত লাগি থাকিব লাগিব। নহ'লে প্ৰিয়সকল, কি জানি এই সময়ছোৱাত কি হ'বলৈ আছে আমি নাজানো। হালেলুয়া, হালেলুয়া। সেইকাৰণে প্ৰিয়সকল, প্ৰভুত লাগি থাকিব, প্ৰভুত প্ৰাৰ্থনা কৰিব। বাক্য পঢ়িবলৈ পাৰিলে বাক্য পঢ়িব, সদায় প্ৰাৰ্থনা কৰিব, উঠোতো প্ৰাৰ্থনা কৰিব। বহুতো প্ৰাৰ্থনা কৰিব, হওঁতো প্ৰাৰ্থনা কৰিব, যাওঁতো প্ৰাৰ্থনা কৰিব, ভৰিয়াওঁতো প্ৰাৰ্থনা কৰিব। সকলো সময়ত কেৱল প্ৰভুৱে। হালেলুয়া। কাৰণ প্ৰভুৱে আপোনাক দুৰ্বল হ'বলৈ নিদিব। যি সময়ত গেছেমানে বাৰী যীশু খ্ৰীষ্টই তেওঁৰ শিষ্যবিলাকক লগত লৈ প্ৰাৰ্থনা কৰিবলৈ গৈছিল, এই সময় যদি আমি চাওঁ, তেতিয়াহ'লে যীশু খ্ৰীষ্টই ক'লে, হে চিমন, জাকব, পিতৰ, যোহন, তিনিজনক কৈছে, পিতৰ, জাকব, যোহন, তোমালোক ইয়াতে থাকা, মই অলপমান আগত গৈ পিতৃৰ আগত প্ৰাৰ্থনা কৰিছো। যীশু খ্ৰীষ্ট প্ৰাৰ্থনা শেষ হোৱাৰ পাছত আহিছে। এই তিনিও শিষ্য
যিবিলাকে যীশুৰ লগত থাকি যীশু কেনেকৈ আচৰিত কাম কৰিছিল, যীশুৰ লগত থাকি তেওঁবিলাকৰ এটা অনুভৱ আছিল, কেনেকৈ অনুভৱ হৈছিল, এইবিলাক পাহৰি গৈ তেওঁবিলাকে টোপনি গৈছিল, টোপনি গৈছে। সেই সময়ত কৈছে আত্মা ইচ্ছুক কিন্তু শৰীৰ দুৰ্বল। তাৰ মানে যীশু জানে যে প্ৰত্যেক মানুহৰ মানৱ জাতিৰ শৰীৰ দুৰ্বল হ'ব বুলি। আত্মা ইচ্ছুক, আত্মা কৈছে কৰা, কৰি যোৱা, প্ৰাৰ্থনা কৰা, আৰাধনা কৰা, বাইবেল পঢ়া, উঠা, প্ৰভুৰ জয়ধ্বনি কৰা। এনে কওঁতে শৰীৰ কয় মই নোৱাৰিম, মই কাম কৰি আহিলো। কিছুমানে শুই শুই প্ৰাৰ্থনা কৰি দিয়ে না, মই ভাগৰাই যাওঁ, बैठक नहीं पड़ा तो सोई सुई के प्रार्थना करो। शरीर दुर्बल हलो नारियल गाछ में उठे गले तो पायर जवाएला। एक समय प्रार्थना करे समय होले है की लगेला शरीर का काम नहीं करेला और निंदाई जाए करेला। सोई सुई के हे प्रभु आज कमा लो ते आशीर्वाद देले बहुत धन्यवाद। रात भर के मुखे बचाओ कह जाते और काम पाबो तो कर खातिर आशीर्वाद कर नहीं चाहिए। प्रभु एकदम भाग नहीं पाए प्रभु भाग ना पाए तेरे को प्रभु जाने अपना शरीर दुर्बल যদি দুর্বল হয় আপনি ভাগরি গৈছে তথাপিতো অলপ সময় প্রভু কি বলে প্রার্থনা কৰিবলৈ প্ৰভুক নিজৰ অন্তৰত আনিবলৈ তো কমসে কম 5 মিনিট হলো দিব লাগে। মানুহে 1 মিনিটও নিদিয়ে, আধা মিনিট যেনে তেনে দিয়ে, 1 মিনিটও দিব নোৱাৰে মানুহে, কিন্তু নিজৰ কামত হলে বহুত সময় প্ৰভুক দি দিয়ে। এতিয়া হলে শৰীৰ দুৰ্বল নহয় আৰু কি হয় এই কথাকাৰ প্ৰভু যীশু খ্ৰীষ্টই জানে। সেইকাৰণে কৈছে আত্মিক ইচ্ছুক কিন্তু শৰীৰ দুৰ্বল তথাপিতো জানিব মাৰ হত্যাৰ জীৱন ময়ে কৰিছে। হালেলুয়া প্ৰভু যীশু খ্ৰীষ্ট হয়। সেইকাৰণে কৈছে ইয়াতে 4 পদত কৈছে মই নহলে তোমালোকে কি কৰিব নোৱাৰিবা। পাৰিব আপোনালোকে কৰিবলৈ যীশুৰ অবিহনে কোনো কৰিবলৈ নোৱাৰিব। হেল্ল' আমি জানো জগতত या ভাৰতত ইমান ধনী ধনী মানুহবিলাক আছে তেওঁবিলাকে যীশুক পোৱা নাই। তেওঁবিলাকৰ অজস্ৰ টকা পইচা আছে না, আদানী যে জিঅ' আমি চলাই আছো তেওঁবিলাক প্ৰিয়সকল তেওঁবিলাকে কেনেকৈ টকা পইচা আয়োজন কৰিছে এইটো তেওঁবিলাকৰ ওপৰত আছে। সেইকাৰণে প্ৰভুৰ বাক্য কৈছে হে ধনীবিলাক সাৱধান হোৱা, এনে এটা কাল আহি আছে তোমালোকৰ ধনক কি কৰিব বাটি লোৱা যাব। বাটি লোৱা যাব। ধন থাকিব পাৰে, মন থাকিব পাৰে, কিন্তু যীশু যদি নাই তেতিয়াহ'লে সকলোতকৈ দুখীয়া সেইজন ব্যক্তি। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। যিজনত যীশু আছে, যিজনত ঈশ্বৰৰ বাক্য আছে, যিজনত ঈশ্বৰ আছে, যিজনত পবিত্ৰ আত্মা আছে, সেইজনে ধনী, সকলোতকৈ ধনী। প্ৰেইজ দ্য লৰ্ড। টকা পইচাই ধনী নহয়, কাৰণ এদিনাখন সেই ধন এৰি যাব। আজি আমি যি কাপোৰ পিন্ধো সকলোৱে এই কাপোৰ মৰাৰ পাছতে এই কাপোৰ নিপিন্ধাব নাই, এই কাপোৰ এৰি যাব লাগিব। বাইবেলতে কৈছে এৰি যাব লাগিব। যেনেকৈ তুমি মাকৰ গৰ্ভৰ পৰা উলংগ আহিলা তেনেকৈ তুমি উলংগ যাব লাগিব। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। উলংগ যাব লাগিব। আমাৰ শৰীৰত একো নাথাকিব। তেতিয়াহ'লে আমি কি গোটালো? কি গোটালো? ইমান টকা পইচা গোটাই ভাল পালেঙত বহি না সুপাৰ চিটত বহি সেই সুপাৰ চিট আমাৰ লগত নাযাব। লাখ টকাৰ পালাঙো আমাৰ লগত নাযাব, লাখ টকাৰ কাপোৰ আমাৰ লগত নাযাব,
এই পৃথিৱীখনতে এৰি যাব লাগিব, তেতিয়াহ'লে আমাৰ লগত কি থাকিল? হেল্ল', কি থাকিল আমাৰ লগত? একো নাই। এই হেতুকে প্ৰভুৰ বাক্য কৈছে, যদি যীশু আমাৰ লগত আছে তেতিয়াহ'লে আমাক আৰু একো প্ৰয়োজন নাই। এই শৰীৰত থাকিবলৈ কাপোৰ প্ৰয়োজন আছে না? যিমানে আমাৰ নিমিত্তে যথেষ্ট হ'ব লাগে, যিমান আমাৰ প্ৰয়োজন আছে জগতত খোৱা বোৱাৰ কাৰণে আমাক প্ৰভুৱে দিছে, সিমানেই যথেষ্ট। অজস্ৰকৈ যদি আমি ধন টকা পইচা সাজিম তেতিয়াহ'লে আমাৰ মনত এনেকৈ হ'ব, গৰ্বী হ'ব, হয়নে নাই? গৰ্বী হ'ব, ধন লোভী হৈ যাব মানুহবিলাক। এই কালত আমি জীৱন যাপন কৰিছো। হালেলুয়া, হালেলুয়া। প্ৰিয়সকল, এই হেতুকে জানিব, যদি যীশু খ্ৰীষ্টই কৈছে ময়ে তাৰ খেলকতা আৰু তোমালোক আমি যদি যীশুৰ লগত আছো তেতিয়াহ'লে আমাৰ কি হ'ব? ফল সময়মতে লাগিব। কি লাগিব? ফল। কি লাগিব? ফল। আমাৰ জীৱনত ফল লাগিব। তাৰ মানে কি হ'ব? আত্মিক ফল লাগিব। আমি আত্মিকতাত বাঢ়ি যাওঁ, অন্যকে আমি আত্মিক বিষয়ে ক'বলৈ পাৰিম। নিজৰ লগৰীয়াবিলাকে আমি ৰাস্তা দেখাবলৈ পাৰিম, প্ৰভু যীশু খ্ৰীষ্টৰ বিষয়ে ক'বলৈ পাৰিম। যদিহে নাই সেই বাক্য আমাৰ লগত, প্ৰভু যদি নাই, তেতিয়াহ'লে আমি ক'বলৈকো সাহস নহ'ব। আমি লাজ কৰিম। কিন্তু বাইবেলত কৈছে, যদি তুমি মোৰ নিমিত্তে শুভবাৰ্তাৰ নিমিত্তে লাজ পোৱা, তেতিয়াহ'লে যিদিনাই প্ৰভু যীশু খ্ৰীষ্ট আহিব, সেইদিনাই প্ৰভু যীশু খ্ৰীষ্ট কৈছে ময়ো লাজ পাম। হেল্ল', সেইকাৰণে সাৱধান প্ৰিয়সকল। প্ৰত্যেক মণ্ডলীক এই বাক্য কয়, কিন্তু মণ্ডলীয়ে গ্ৰহণ নকৰাৰ কাৰণে মণ্ডলীয়ে আত্মিকতাত দুৰ্বল হৈ গৈছে। হালেলুয়া। এটা বাক্য পঢ়িম, জেৰেমিয়া 17:7-8। কাৰণ মানুহবিলাকে ধন আৰু টকা পইচাক ভৰসা কৰি সেইমতে জীৱন যাপন কৰাৰ কাৰণে মানুহবিলাকে ভাবে ধনেই মোৰ নিমিত্তে যথেষ্ট, ধনেই স্বৰ্গ নিদিব। ধন টকা পইচা প্ৰত্যেকৰ প্ৰয়োজন আছে প্ৰিয়সকল, প্ৰত্যেকৰ প্ৰয়োজন আছে। একবাৰ পঢ়িব জেৰেমিয়া 17:7। ইয়াত কৈছে, যে পুৰুষে যহোৱাত নিৰ্ভৰ কৰে, নিৰ্ভৰ মানে ভৰসা, যে পুৰুষে, যে মানুহে, যে ব্যক্তিয়ে যহোৱাত নিৰ্ভৰ কৰে। আপুনি যহোৱাত নিৰ্ভৰ কৰিছেনে? আমিতো যীশুক বিশ্বাস কৰিলো, বাপ্তিস্মা ললো, প্ৰভু ভোজ গ্ৰহণ কৰিলো, সদায় গীৰ্জা হওঁ, সদায় প্ৰাৰ্থনা কৰো, কিন্তু নিৰ্ভৰ কৰে নে নকৰে? সেইকাৰণে ইয়াত কৈছে, জেৰেমিয়া কৈছে, যে পুৰুষে যহোৱাত নিৰ্ভৰ কৰে আৰু যিজনৰ বিশ্বাস ভূমি যহোৱা। আপোনাৰ বিশ্বাস ভূমি যহোৱা হ'ব পাৰেনে? দুটা কথা লিখিছে ইয়াতে, নিৰ্ভৰ আৰু বিশ্বাস। নিৰ্ভৰো যীশুৰ ঈশ্বৰত হ'ব লাগিব, যীশুত হ'ব লাগিব, আৰু বিশ্বাসো যীশুত হ'ব লাগিব, ঈশ্বৰত হ'ব লাগিব। সেই পুৰুষে ধন্য বুলি কৈছে তাক। আপুনি নিৰ্ভৰ কৰেনে প্ৰভুত, না আপুনি অন্যত নিৰ্ভৰ কৰে? যেনেকৈ লাও গছ আমি ৰুলে, যদি আমি ওপৰত উঠাবলৈ হ'লে এটা বাঁহৰ কি কয় এচাৰি লগাব লাগিব, কিবা এটা মানে ডাল লগাব লাগিব ওচৰত, তেতিয়াহে তাৰ আশ্ৰয় লৈ সেই লাও গছে ওপৰলৈ যায়। তেনেকুৱা হৈছে নেকি আপুনি কাৰোবাৰ আশ্ৰয় পৃথিৱীত আছে নেকি? না নিজৰ ভাৰ্যাৰ লগত মানে তেনেকুৱা নিৰ্ভৰ কৰিছে, না ভাৰ্যাই পুৰুষত নিৰ্ভৰ কৰিছে, না ল'ৰা ছোৱালী পিতৃ মাতৃ নিৰ্ভৰ কৰিছে, না পিতৃ মাতৃয়ে ল'ৰা ছোৱালীৰ ওপৰত নিৰ্ভৰ কৰিছে।
তেনেকা নহ'ব। কাৰ ওপৰত আমি বিশ্বাস কৰিব নোৱাৰো। বাইবেলে কৈছে কাৰো ওপৰত বিশ্বাস কৰিব নোৱাৰো যীশুৰ বাহিৰে, কাৰণ জগতৰ মানুহে ঠগিব, এইটো সঁচা। সেইকাৰণে প্ৰভুৰ বাক্যই কৈছে আমি যদি যেহোৱাত ভৰসা কৰোঁ, ইয়াত নিৰ্ভৰ কৰোঁ, তেতিয়াহ'লে আমি তেওঁক বিশ্বাস কৰিব লাগিব। তেতিয়াহে আপুনি ধন্য ব্যক্তি হ'ব, তেতিয়াহে আপুনি কিছু লাগি থকা ব্যক্তি হ'ব, তেতিয়াহে আপোনাৰ আত্মিকতাটো বৃদ্ধি হ'ব। হালেলুয়া। 8 পদত কৈছে কিয়নো তেওঁ জলৰ দাঁতিত ৰোৱা আৰু নদীৰ পাৰত বহু শিপা মেলা গছৰ নিচিনা হ'ব। আমি জানো নদীৰ কাষত যি গছ ৰোৱা যায়, সেই গছে শিপাকলৈ যায় পানীলৈকে, আৰু সেই পানী আশ্ৰয় লৈ এই গছে জীয়াই আছে। এই গছে তাত নিৰ্ভৰ কৰিছে, ক'ত? পানী নহ'লে মই শুকাই যাম বুলি এই গছে জানে। সেইকাৰণে এই গছেও তাতে নিৰ্ভৰ কৰিছে, তাতে আশ্ৰয় লৈছে। আৰু খৰ মাৰিলে সি ভয় নকৰিব, কিন্তু তাৰ পাত কেঁচাই থাকিব। তাৰ মানে খৰাং বতৰ আহিলেও, শুকান বতৰ আহিলেও সেই গছে ভয় নকৰিব। কিয়নো পানী আছে, আশ্ৰয় লৈছে পানী, আৰু সেইকাৰণে তাৰ পাত কেঁচাই থাকিব, মানে সেউজীয়া হৈ থাকিব। আৰু তেতিয়া আন বৃষ্টিৰ বতৰতো তাৰ চিন্তা নহ'ব আৰু গুটি নলগাকৈ নাথাকিব। তাৰ মানে গুটি নধৰাকৈ নাথাকিব। হালেলুয়া। যদি গছে তেনেকৈ আশ্ৰয় কৰে পানীৰ প্ৰতি, তেতিয়াহ'লে আপোনাৰ আৰু মোৰ আশ্ৰয় প্ৰভু যীশু খ্ৰীষ্টত হ'ব লাগিব। যিজনক আপুনি মুক্তিদাতা, উদ্ধাৰকৰ্তা, পৰিত্ৰাণকৰ্তা বুলি বিশ্বাস কৰিলে, আপোনাক পৰিত্ৰাণ কৰিলে, এই যীশুত ভৰসা কৰিব, এই যীশুত নিৰ্ভৰ কৰিব, এই যীশুত ভৰসা কৰি আৰু বিশ্বাস কৰি মতে জীৱন যাপন কৰিলে মানে নিশ্চয় আপোনাৰ শুভগতি হ'ব। হালেলুয়া। হে প্ৰিয়সকল, সঁচাকৈয়ে আমি যীশুত ভৰসা কৰি, সঁচাকৈয়ে আমি যীশুত নিৰ্ভৰ কৰি আৰু তেওঁতেই বিশ্বাস কৰি আৰু সেইমতে জীৱন যাপন কৰিম। কাৰণ প্ৰভুৱে দিয়া সেই আত্মাক ননমাবা। বাইবেলে কৈছে প্ৰভুৱে দিয়া আত্মাক ননমাবা। যীশুৰ আত্মাক ননমাবা, তাক দুৰ্বল হ'বলৈ নিদিবা, শয়তানৰ অপহৰণ নিদিবা, জগতৰ অনুৰূপ নহবা। বাইবেলে কৈছে জগতৰ অনুৰূপ নহবা। যেদিনাই আপুনি জগতৰ অনুৰূপ হ'ব, আত্মিকতা হেৰাই যাব আৰু আপুনি দুৰ্বল হৈ যাব, আৰু শয়তানে আপোনাক ভাং পেলাই তেওঁ নৰকত লৈ যাবলৈ চেষ্টা চলাব। তাৰ কাৰণে সাৱধান হ'ব মণ্ডলী। আমি সাৱধান হওঁ, যাতে প্ৰভুৰ বাক্য আমি শুনি সেইমতে জীৱন যাপন কৰিলে আমাৰ আৰু আপোনাৰ ভাল দিন আহিব। সকলো সমস্যাটো প্ৰভু আপোনাৰ লগত থাকিব, আপোনাৰ লগত কথা বতৰা ক'ব, আপোনাক চলাব, তেওঁ পথ দেখাব, যে ক'ব ময়েই পথ, সত্য আৰু জীৱন, মোৰ যোগেদি নগ'লে কোনেও পিতৃ ঈশ্বৰলৈ নাযায়। হালেলুয়া। যীশু নহ'লে আমি কেতিয়াও যাব নোৱাৰিম। প্ৰিয়সকল, আমি যিমানেই কৰ্ম কৰিছোঁ আমাৰ নিজৰ নিমিত্তে, সেয়ে আপোনাক স্বৰ্গ নিনিব, কিন্তু কেৱল যীশুহে নিব। তাত নিৰ্ভৰ কৰিব, যীশুত বিশ্বাস কৰিব, সেয়ে মোৰ বিশ্বাসৰ ভূমি বুলি মানি ল'ব, তেতিয়াহ'লে নিশ্চয় প্ৰভুৱে আপোনালোকক এই বাক্যৰ যোগেদি আশীৰ্বাদ আৰু অনুগ্ৰহ কৰিব, আৰু আপোনালোকে আৰু আমি যেন মানি চলো হওক, কাৰণ যীশুৰ অহাদিন নিশ্চয় কষ্ট। এই বাক্যৰ যোগেদি প্ৰভুৱে প্ৰত্যেকক অনুগ্ৰহ